ফুটবল জ্বৰত গোটেই বিশ্ব আক্ৰান্ত হৈ আছে। আজি বিশ্বকাপ ফুটবলৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। গোটেই বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে, আলোচনা হৈছে, চৰ্চা হৈছে যে কোনে এইবেলি বিশ্বকাপ জয়ৰ খিতাপ অৰ্জন কৰিব। একে সময়তে সমান্তৰালকৈ অসমৰ ছচিয়েল মিডিয়াত আন এটা বিষয়ে বিৰাট চৰ্চা লাভ কৰাটো আমি দেখিবলৈ পাইছো। সেইটো কি জানেনে? সেইটো হৈছে নিট পৰীক্ষাত এইবাৰ মিয়াৰ সন্তানে অভূতপূৰ্ব সফলতা দেখুৱাবলৈ সক্ষম হৈছে। একাংশ তথাকথিত কাঠমোল্লা, একাংশ তথাকথিত মিয়া বুদ্ধিজীৱী বা মিয়াৰ প্ৰবক্তাই ছচিয়েল মিডিয়াত ডিঙিৰ শিৰ ফুলাই সেই গৰ্ব প্ৰকাশ কৰিছে যে মিয়াৰ সন্তান এইবাৰ নিট পৰীক্ষাত সাংঘাতিক ধৰণে সফলতা প্ৰদৰ্শন কৰিছে। ভাল কথা, মিয়াৰ সন্তানে বা কোনোবা খাটি খোৱা সাধাৰণ শ্ৰমিকৰ সন্তানে নিট পৰীক্ষাত সফলতা অৰ্জন কৰিছে, কিন্তু তাক লৈ ইমান হুলস্থুল কৰাৰ কি প্ৰয়োজন আছে? ইমান হৈচৈ কৰাৰ কি প্ৰয়োজন আছে? ভৱিষ্যদ্ৰষ্টাৰ ভূমিকাত অৱতীৰ্ণ হৈ একাংশই কব বিচাৰিছে যে অনাগত দিনত আমুক বিশ্ববিদ্যালয়ত মিয়াৰ প্ৰফেচাৰ হ'ব, মিয়াৰ অধ্যক্ষ হ'ব, ইত্যাদি ইত্যাদি বিভিন্ন কথা। এই কথা বতৰাবোৰে সমাজত বিশৃংখলতা সৃষ্টি কৰে। এই কথা বতৰাবোৰে সমাজখন বিনষ্ট কৰে। মই স্পষ্ট ভাষাৰে কৈছো, যিসকল ছাত্ৰই ভালকৈ অধ্যয়ন কৰিছে, সি লাগিলে মিয়া হওক, গৰীয়া হওক, হিন্দু হওক, মুছলমান হওক বা আন যি জাতি ধৰ্মৰেই নহওক কিয়, যিয়ে ভালকৈ অধ্যয়ন কৰিছে, যিয়ে ভালকৈ পৰীক্ষাত লিখিছে, সি সফল হৈছে। ইয়াত নতুনত্ব একো নাই। অধ্যৱসায়ী যিসকল আছে, যিসকলে ভালকৈ অধ্যয়ন কৰিছে, সেইসকলে জাতি ধৰ্মৰ ঊৰ্ধত গৈ নিজৰ সফলতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। ইয়াক লৈ তৃতীয় পক্ষই হুলস্থুল কৰাৰ প্ৰয়োজনীয়তাটো মই বুজি পোৱা নাই। এইটো বৰ আচৰিত কথা যে কোনোবা এটা পৰীক্ষাত কোনোবা এজন মিয়াৰ সন্তানে অকণমান সফল হলেই চাৰিওপিনে হুলস্থুল হৈছে। আজি কিছুদিন আগত APSCৰ জুনিয়ৰ ইঞ্জিনিয়াৰ পৰ্যায়ৰ কিবা পৰীক্ষাত কোনোবা এজন ছাত্ৰই সফলতা অৰ্জন কৰিলে, তাতো দেখিলো হৈচৈ হুলস্থুল। কি প্ৰয়োজন আছে? কি প্ৰয়োজন আছে? যিবোৰ হুলস্থুল বা যিবোৰ কথা বতৰাই সমাজখন বিশৃংখল কৰে, তেনেবোৰ কথা বতৰা লৈ হুলস্থুল কৰাৰ কিবা প্ৰয়োজনীয়তা আছে জানো? যিসকলে ইহুদী সকলৰ ইতিহাস জানে, তেওঁলোকে হুলস্থুল নকৰে। আজি ইহুদীসকল বিশ্বৰ শিক্ষিত আৰু এটা শক্তিশালী জাতি। তেওঁলোকে নীৰৱে তেওঁলোকৰ সেই অধ্যৱসায়, সেই সংগ্ৰাম তেওঁলোকে কৰি গৈছে। তেওঁলোকে বেছি হুলস্থুল কৰিবলৈ যোৱা নাই। জাতি এটা শক্তিশালী হবলৈ হলে শিক্ষাৰ প্ৰয়োজন আছে, কিন্তু অকণমান সফল হোৱাৰ লগে লগে এই তৃতীয় পক্ষৰ হুলস্থুলে এই গোটেই পৰিৱেশটো বিনষ্ট কৰি পেলায়। মই কথাবোৰ মোৰ ব্যক্তিগত ভাৱে চিন্তা চৰ্চা কৰি কৈছো। হয়তো কাৰোবাৰ গাত এই কথা বতৰাবোৰেৰে আহত কৰিব পাৰে বা এই কথা বতৰাবোৰে কাৰোবাক বিন্ধিব পাৰে, তাত মোৰ একো যায় নাহে। কিন্তু যিটো সত্য, মই সেই কথাটোকে কৈছো। নিট পৰীক্ষা এটা প্ৰচলিত মাধ্যম, যিটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে মেডিকেলত চিট পোৱাৰ বাবে নিজৰ যোগ্যতা অৰ্জন কৰিব লাগে, আৰু তাত যিসকলে ভালকৈ অধ্যয়ন কৰিছে, ভালকৈ লিখিছে, তেওঁলোকে সফল হৈছে। আমি সফল হোৱা সকলক অভিনন্দন জনাইছো, সফল হোৱা সকলক আমি উৎসাহিত কৰিব বিচাৰিছো, সেইটো এটা অন্য বিষয়। কিন্তু জাতি ধৰ্মৰ নাম লৈ আমুক ধৰ্ম বা আমুক জাতিৰ মানুহে বেছি সফল হৈছে বুলি যিসকলে হুলস্থুল বা উৎপতীয়া পৰিৱেশটো কৰিব বিচাৰিছে, সেইসকলক কৈছো, আপোনালোক সমাজৰ
একোজন আৱৰ্জনা সদৃশ ব্যক্তি। আপোনালোকৰ বাবেই সমাজখন কেতিয়াবা কেতিয়াবা বিশৃংখল আৰু অনিষ্ট হবলৈ গৈ আছে। কথাবোৰ জুকিয়াই চাব, চিন্তা কৰি চাব। মোৰ কথাখিনিত যদি কৰবাত আপোনালোকে যুক্তিসংগত কিবা বিচাৰি পায়, নিঃসন্দেহে এই কথাবোৰ আনে বুজি পোৱাকৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব।